ভিডিওটা আলোচনা কৰিম ক্লাছ 12ৰ ইকনমিক্স সাবজেক্টৰ সমষ্টিবাদী অৰ্থনীতি কিতাপখনৰ একেবাৰে লাষ্ট চেপ্টাৰ নং 6 বা তোমালোকে 5 ধৰিব পাৰা চেপ্টাৰটো নাম হ'ব লাগিছে মুক্ত অৰ্থনীতি গতিকে এই মুক্ত অৰ্থনীতি চেপ্টাৰটো যি কেইটা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আছে তাৰে আজি এই ভিডিওটোত কেইটামান আমালোক আলোচনা কৰিম এই মুক্ত অৰ্থনীতি চেপ্টাৰটোৰ দুটা পাৰ্ট হ'ব আজি পাৰ্ট 1 ত কেইটামান আলোচনা কৰা হ'ব আৰু পাৰ্ট 2 ত একেবাৰে শেষ কৰি দিয়া হ'ব মই তোমালোকক অলৰেডি কৈছোৱে যে আমালোকৰ চেনেলত যিবোৰ দিয়া হয় সেইবোৰ কিন্তু পৰীক্ষাৰ বাবে 100% গ্যাৰান্টি যে পৰীক্ষাত আহিবই ঠিক আছে তোমালোক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰি আছো প্ৰথম কোৱেশ্চন তোমালোকৰ কি হ'ব অৰ্থনীতি আৰু মুক্ত অৰ্থনীতি ইয়াত আহিব মুক্ত অৰ্থনীতি আৰু বন্ধ অৰ্থনীতিৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা ঠিক আছে ইয়াত প্ৰথমত মুক্ত আহিব গতিকে মই মুক্তটো মানে হয়তো এডিট কৰাৰ সময়ত মানে কাটি গৈছে সেই কাৰণে মুক্ত ইয়াত নাই মই তোমালোকক কৈ দিলো যে ইয়াত মুক্ত অৰ্থনীতি আৰু বন্ধ অৰ্থনীতি হ'ব ঠিক আছে ইট ইজ দ্য মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো হয় তোমালোকৰ ফ্ৰী ফাইনেলত আহিব যদি ফ্ৰী ফাইনেলত আহে তেন্তে ফাইনেলৰ বাবে পঢ়িব নালাগে আৰু যদি ফ্ৰী ফাইনেলত নাহে তেন্তে 100% গ্যাৰান্টি ধৰি লও তোমালোকৰ ফাইনেল পৰীক্ষাত আহিবই ঠিক আছে অৰ্থনীতি আৰু বন্ধ অৰ্থনীতিৰ মুক্ত অৰ্থনীতি আৰু বন্ধ অৰ্থনীতিৰ মাজত থকা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল যি আৰ্থিক ব্যৱস্থা আন্তৰ্জাতিক আৰ্থিক ব্যৱস্থাৰ সৈতে জড়িত তাক মুক্ত অৰ্থ ব্যৱস্থা বোলে আন্তৰ্জাতিক আৰ্থিক ব্যৱস্থাৰ সৈতে এতিয়া তোমালোকে মোক কোৱেশ্চন কৰিব পাৰা যে আন্তৰ্জাতিক মানে কি আন্তৰ্জাতিক মানে কি তোমালোকক মোৰ যি কেইটা মানে পাঁচটা চেপ্টাৰ আলোচনা কৰা হৈ গৈছে অলৰেডি গতিকে সেই পাঁচটা ভিডিও যদি তোমালোকে পাঁচটা চেপ্টাৰৰ ভিডিও যদি তোমালোকে ভালকে চাইছা তেন্তে আন্তৰ্জাতিক মানে কি তোমালোকে কিন্তু গম পাবা আজিৰ এই ভিডিওটোত আন্তৰ্জাতিক মানে কি এইটো এটা কমেন্ট থাকিব ঠিক আছে যে কোনজন ছাত্ৰ বা ছাত্ৰী আনসাৰ দিব পাৰে মই সেইটোৱে দেখিম ঠিক আছে আৰু যিজন ছাত্ৰ বা ছাত্ৰীয়ে কমেন্টৰ সঠিক উত্তৰ দিব সেই ছাত্ৰ বা ছাত্ৰীজনৰ নাম নেক্সট ভিডিওত মই ল'ম ঠিক আছে আনহাতে যি আৰ্থিক ব্যৱস্থা আন্তৰ্জাতিক আৰ্থিক ব্যৱস্থাৰ সৈতে জড়িত নাথাকে তাক অৰ্থ ব্যৱস্থা বোলে ঠিক আছে ইয়াত নাথাকে হ'ব আৰু ইয়াত থাকে হ'ব ঠিক আছে মুক্ত অৰ্থনীতি হল বৰ্গী বাণিজ্যযুক্ত এক অৰ্থ ব্যৱস্থা মুক্ত অৰ্থনীতি কি মুক্ত অৰ্থনীতি হল বৰ্গী বাণিজ্যযুক্ত এক অৰ্থ ব্যৱস্থা আনহাতে বন্ধ অৰ্থনীতি হল এক বাণিজ্যবিহীন বৰ্গী বাণিজ্যবিহীন এক অৰ্থ ব্যৱস্থা বিহীন মানে কি সেইটো নহয় বৰ্গী মানে বাণিজ্যযুক্ত বৰ্গী বাণিজ্যৰ লগত যুক্ত আছে আৰু বৰ্গহীন মানে তাত যুক্ত নাই কথাটোৰ মিনিং এইটোৱে ঠিক আছে তোমালোকে নিশ্চয় এইবোৰ বুজি পাব লাগিব কাৰণ তোমালোকে এতিয়া আৰু ক্লাছ 1 2 ছাত্ৰ বা ছাত্ৰী নাই সেই কাৰণে তোমাৰ এইবোৰ বুজাৰ দৰকাৰ আছে কাৰণ তোমালোকৰ ইকনমিক্স সাবজেক্টৰ যদি কোনোবা কোৱেশ্চন আনসাৰ নপোৱা তেন্তে এৰি নাহিবা তোমালোকে বনাই লিখিব চেষ্টা কৰিবা ঠিক আছে 3 নম্বৰটো কি কৈছে মুক্ত অৰ্থনীতিত বৈদেশিক বাণিজ্য সম্পাদন হোৱা বাবে বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন নহয় আনহাতে বন্ধ অৰ্থনীতিত দেশীয় মুদ্ৰাই বিনিময় মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰে 4 নম্বৰটো কি কৈছে মুক্ত অৰ্থনীতিত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMF বিশ্ব বাণিজ্য সংস্থা WTO বিশ্ব বেংক আদি আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আনহাতে বন্ধ অৰ্থনীতিত IMF WTO বিশ্ব বেংক আদিৰ প্ৰয়োজন নাথাকে স্বৰ্ণমান কি বা তোমালোকক কোৱেশ্চন কৰিব পাৰে যে স্বৰ্ণমান কাক বোলে স্বৰ্ণমান ব্যৱস্থা হৈছে এক স্থিৰ বিনিময় হাৰ ব্যৱস্থাৰ নামান্তহে মানে এটা নাম দিছে বিনিময় হাৰ ব্যৱস্থাত এটাৰ নাম হৈছে স্বৰ্ণমান ব্যৱস্থা এই ব্যৱস্থাত সকলোবোৰ দেশৰ মুদ্ৰাৰ মূল্য সোণৰ মানত প্ৰকাশ কৰা হয় স্বৰ্ণমান ব্যৱস্থাত প্ৰতিখন অংশগ্ৰহণকাৰী দেশে নিজৰ মুদ্ৰা এক স্থিৰ মূল্যৰ সোণৰ মানত প্ৰকাশ কৰিবলৈ অংগীকাৰবদ্ধ 1870 চনত 1870 চনৰ পৰা 1914 চনলৈকে অৰ্থনীতিত স্বৰ্ণমান ব্যৱস্থা প্ৰচলিত আছিল এই কোৱেশ্চনটোৰ লগে তোমালোকে কিন্তু দুটা কোৱেশ্চনৰ আনসাৰ পাই গলা এটা হ'ব লাগিছে স্বৰ্ণমান ব্যৱস্থা কি আৰু আনটো হৈছে কি স্বৰ্ণমান ব্যৱস্থা অৰ্থনীতিত কিমান চনৰ পৰা কিমান চনলৈকে প্ৰচলিত আছিল ঠিক আছে এইটো কোৱেশ্চন মানে ইকনমিক্স সাবজেক্টটো এনেকুৱা হয় যে কোনো এটা পঢ়িবলৈ গলে সেই
মানে কেৱল মাত্ৰ কোৱেশ্চনৰ ওপৰত ডিপেণ্ড নকৰে, তোমালোকে মানে এনচাৰটোৰ ওপৰতো বাহিৰ কৰিব চেষ্টা কৰিবা যে তাত কিমানটা কোৱেশ্চন হ'ব পাৰে, ঠিক আছে। তেনেহ'লেহে ইউ আৰ দ্য ছাকচেছ পাৰ্চন অন ইকনমিক্স, ঠিক আছে। 3 নম্বৰটো কি কৈছে, পৰিচালিত ভাসমান বিনিময় হাৰ বুলিলে কি বুজা? পৰিচালিত ভাসমান বিনিময় হাৰ বুলিলে কেন্দ্ৰীয় বেংকৰ বজাৰ চালিকা শক্তিৰ দ্বাৰা বিনিময় হাৰ নিৰ্ধাৰণ কৰি দিয়াক বুজায়। এই ব্যৱস্থা হ'ল স্থিৰ বিনিময় হাৰ ব্যৱস্থা। 1970 চনৰ পৰা পৰিচালিত ভাসমান বিনিময় হাৰ প্ৰচলিত হয়। ব্ৰেটন-উডছ পদ্ধতিটো আলোচনা কৰা। এইটো 99% কমন আছে তোমালোকৰ, মই ফ্ৰী ফাইনেলৰ কাৰণে একেবাৰে কৈ দি আছোঁ। ব্ৰেটন-উডছ পদ্ধতিটো তোমাৰ পৰীক্ষাত আহিবই। ব্ৰেটন-উডছ এটা স্থিৰ বিনিময় হাৰ পদ্ধতি, কিন্তু সময় সাপেক্ষে। আৰু ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে মই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ, এই যে কেইটামান পদ্ধতি আহিছে এই চেপ্টাৰটোৰ পৰা যিকোনো এটা পদ্ধতি কিন্তু আহিব। গতিকে পদ্ধতি কেইটা যিকেইটা আছে সেইকেইটা একেবাৰে মনোযোগ দি পঢ়িবা, ঠিক আছে। ব্ৰেটন-উডছ পদ্ধতিৰ প্ৰচলনত মুদ্ৰা সোণৰ এককত জোখা হয়। বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকান ডলাৰৰ হাৰৰ সৈতে এই ব্ৰেটন-উডছ বিনিময় হাৰ পদ্ধতি কাৰ্যকাৰী হয়। ডলাৰৰ পৰিৱৰ্তে স্থিৰ মূল্যৰ স্বৰ্ণ মূল্য প্ৰদান কৰা হয়। লেনদেন ক্ষমতাৰ ভাৰসাম্যহীনতাৰ 4টা কাৰণ উল্লেখ কৰা। লেনদেন ক্ষমতাৰ ভাৰসাম্যহীনতাৰ 4টা কাৰণ তলত উল্লেখ কৰা হ'ল। উচ্চ উন্নয়নমূলক ব্যয়। উন্নয়নশীল দেশবোৰত বিকাশৰ প্ৰতিক্ৰিয়াটো আৰম্ভ কৰোঁতে বিভিন্ন যন্ত্ৰপাতি, কেঁচা সামগ্ৰী আদি আমদানি কৰিবলগীয়া হয়। ফলত আমদানি খৰচৰ বৃদ্ধি আৰু লেনদেন ক্ষমতাৰ ভাৰসাম্যহীনতাই দেখা দিয়ে। জনসংখ্যা বৃদ্ধি। অত্যাধিক জনসংখ্যা বৃদ্ধিও এখন দেশৰ লেনদেন ক্ষমতাৰ ভাৰসাম্যহীনতাৰ কাৰণ বুলি ক'ব পাৰি। এই কোৱেশ্চনটোৰ তোমালোকে মিনিং বুজি পাইছানে? মিনিংটো কি? মিনিংটো এইটোৱে আছে যে লেনদেন ক্ষমতাৰ ভাৰসাম্যহীনতা মানে কোনো এখন দেশৰ লেনদেন যিটো আছে, মানে মোৰ লগত যে 100 টকা আছে, সেই 100 টকা মই কেনেকৈ লেনদেন কৰিম, আৰু লেনদেন কৰি যে মই এদিন মানে বিপদৰ সন্মুখীন হ'ম, সেই বিপদৰ সন্মুখীনটো মই কি কাৰণত হৈ আছোঁ সেইটোৱে একেবাৰে সহজ ভাষাত মই তোমালোকক বুজাই দি আছোঁ, ঠিক আছে। তাৰপিছত ৰুচি পৰিৱৰ্তনৰ বাবে হোৱা ৰপ্তানি হ্ৰাস। ৰপ্তানি ঘাইকৈ নিৰ্ভৰ কৰে বিদেশৰ বজাৰত থকা দ্ৰব্য সামগ্ৰীৰ চাহিদাৰ ওপৰত। কেতিয়াবা বিদেশী বজাৰত দ্ৰব্যৰ চাহিদা হ্ৰাস হয়। এই ক্ষেত্ৰত আমদানি অপৰিৱৰ্তনীয় হৈ থাকিলে লেনদেন ক্ষমতাত ভাৰসাম্যহীনতাই দেখা দিয়ে। ঋণৰ বোজা বৃদ্ধি। উন্নয়নশীল দেশবোৰত ঋণৰ বোজা অধিক। এনেবোৰ দেশ ঋণ পৰিশোধৰ বাবে অধিক মাত্ৰাত পুঁজি হস্তান্তৰ কৰিবলগীয়া হয়। ফলত লেনদেন ক্ষমতাত ভাৰসাম্যহীনতাৰ সৃষ্টি হয়। লেনদেন ক্ষমতাৰ ভাৰসাম্যহীনতা কেনেকৈ দূৰ কৰিব পাৰি, কেনেকৈ আমালোক সেইটো দূৰ কৰিব পাৰি, এই দুটাৰ ভিতৰত যিকোনো এটা আহিব। বৈদেশিক লেনদেন ক্ষমতাৰ ভাৰসাম্যহীনতা কেনেকৈ দূৰ কৰিব পাৰি তলত উল্লেখ কৰা হ'ল। আমদানি হ্ৰাসকৰণ আৰু ৰপ্তানি বৃদ্ধিকৰণ নীতি অৱলম্বন কৰি লেনদেনৰ ক্ষেত্ৰত দেখা দিয়া ভাৰসাম্যহীনতা দূৰ কৰিব পাৰি। আমদানি হ্ৰাসকৰণ আৰু ৰপ্তানি বৃদ্ধিকৰণ। আমদানি মানে কি? কোনো এখন দেশৰ পৰা আমাৰ দেশত যি কোনো এটা দ্ৰব্য বস্তু লৈ আহিছোঁ, ধৰি লোৱা মই আমেৰিকাৰ পৰা বা আমাৰ চৰকাৰে আমেৰিকাৰ পৰা মোবাইল ফোন কিনি লৈ আছে, সেই আমদানিটো হ্ৰাস কৰিব লাগে, মানে সেইটো কম কৰিব লাগে। ৰপ্তানি মানে হ'ব লাগিছে কি আমাৰ চাহ উৎপাদন যিহেতু আছে, চাহপাত, সেই চাহপাতটো আমেৰিকাত ছাপ্লাই দিব লাগে। গতিকে আমালোক যদি ছাপ্লাই দিওঁ তাৰ পৰা আমালোক টকা পাম, আৰু যদি মই তাৰ পৰা কিবা এটা বস্তু আনো সেই কাৰণত মোৰ কিন্তু মানে টকাটো তাত সোমাই যাব আৰু মোৰ প্ৰফিট কম হ'ব। যদি মই ৰপ্তানি কৰোঁ তেন্তে মোৰ প্ৰফিট বেছি হ'ব, ঠিক আছে, কাৰণ মোৰ টকা মোৰ লগতে আহিল। নীতি অৱলম্বন কৰি লেনদেনৰ ক্ষেত্ৰত দেখা দিয়া ভাৰসাম্যহীনতা দূৰ কৰিব পাৰি। কোনো এখন দেশে মুদ্ৰাৰ অৱমূল্যায়ন নীতি গ্ৰহণ কৰি লেনদেনৰ ক্ষেত্ৰত দেখা দিয়া ভাৰসাম্যহীনতা দূৰ কৰিব পাৰি। কোনো দেশে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ পৰা সহায় লৈ লেনদেনৰ ভাৰসাম্যহীনতা দূৰ কৰিব পাৰে। বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰিও লেনদেনৰ ক্ষেত্ৰত দেখা দিয়া ভাৰসাম্যহীনতা দূৰ কৰিব পাৰি। কোনো সময়ত উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰি জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰিও লেনদেনৰ ক্ষেত্ৰত দেখা দিয়া ভাৰসাম্যহীনতা দূৰ কৰিব পাৰি। ইয়াত পাৰি বা তোমালোকে পাৰে লিখিব পাৰা। তাৰ কাৰণ পাৰি আমালোক কি কাৰণত দি আছোঁ সেইটো তোমালোকৰ ফালৰ পৰা এটা কুৱেশ্যন হ'ব পাৰে, আৰু মই এনচাৰটো দি আছোঁ। পাৰি মানে কি? মই নিজে সলিউশ্যন কৰিম ন, মোক কৈছে যে কেনেকৈ আমালোক দূৰ কৰিব পাৰি, গতিকে মোকে কুৱেশ্যন কৰিছে, মই এনচাৰ দিব পাৰিম। এতিয়া যদি কয় যে তেওঁলোকে কেনেকৈ সমাধান কৰিব পাৰে, গতিকে তাত তোমালোকে পাৰে লিখিব পাৰা, ঠিক আছে।
বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত স্থিৰ বিনিময় হাৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰৰ মাজত থকা পাৰ্থক্য তলত উল্লেখ কৰা। মই এইখিনি নপঢ়ো, মই ডাইৰেক্ট এনসাৰ কৰি দি আছোঁ। কেন্দ্ৰীয় বেংকে সাধাৰণতে স্থিৰ বিনিময় হাৰ নিৰ্ধাৰণ কৰে, আনহাতে পৰিৱৰ্তনশীল বিনিময় সাধাৰণতে বিনিময় হাৰৰ চাহিদা আৰু যোগানৰ দ্বাৰা নিৰ্ধাৰণ কৰে। স্থিৰ বিনিময় হাৰ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আনহাতে পৰিৱৰ্তনশীল বিনিময় হাৰ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে হস্তক্ষেপ কৰিব নোৱাৰে। ছাত্ৰসকল, এই চেপ্টাৰটোৰ পৰীক্ষাত যদি কোনোবা এটা কোৱেশ্চন তোমালোকৰ কনফিউজ কৰি দিয়ে, মানে ভালকৈ পঢ়িবা, কনফিউজ কৰিব পাৰে এই চেপ্টাৰৰ কোৱেশ্চনবোৰ, ঠিক আছে। পৰিশোধ ক্ষমতা দুটা মূল হিচাপ ব্যাখ্যা কৰা, এইটো তোমালোকৰ ফিফেণ্ডত আহিব। পৰিশোধ ক্ষমতা দুটা মূল হিচাপ তলত ব্যাখ্যা কৰা হ'ল। চলিত হিচাপ, এখন দেশৰ দ্ৰব্য আৰু সেৱাৰ মাধ্যমত হোৱা সকলো ধৰণৰ আমদানি আৰু ৰপ্তানিৰ লগত হস্তান্তৰ পৰিশোধসমূহ চলিত হিচাপৰ অন্তৰ্ভুক্ত হয়। চলিত হিচাপত চাউল, ঘেঁহু আদিৰ দৰ দৃশ্যমান মানে কি দেখা যায়, দ্ৰব্যৰ আমদানি আৰু ৰপ্তানি অন্তৰ্ভুক্ত হয়। ইয়াত অদৃশ্যমান বাণিজ্য সেৱাত উপাদান আয়, অনা উপাদান আয়তকৈ চলিত বা চালিত হিচাপত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ উপৰিও এখন দেশৰ বাসিন্দা আৰু বাহিৰা দেশৰ বাসিন্দাসকলৰ মাজত হস্তান্তৰ পৰিশোধসমূহ অন্তৰ্ভুক্ত কৰা হয়। মূলধনী হিচাপ, হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন ঋণ, ব্যক্তিগত আৰু চৰকাৰী বিনিয়োগৰ বিত্তীয় সম্পত্তিৰ লেনদেনৰ মূলধনী হিচাপ গঠিত হয়। এই হিচাপত চৰকাৰী ৰিজাৰ্ভৰ সা সম্পত্তিৰ অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ উপৰিও বিনিয়োগ, বিদেশী অংশপত্ৰৰ আন্তৰ্জাতিক ঋণসমূহ মূলধনী হিচাপে সামৰি লয়। স্বতন্ত্ৰ লেনদেন আৰু অভিপ্ৰেত লেনদেনৰ মাজত থকা তিনিটা পাৰ্থক্য লিখা। স্বতন্ত্ৰ লেনদেন আৰু অভিপ্ৰেত লেনদেনৰ মাজত থকা তিনিটা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। সাধাৰণতে যিবোৰ লেনদেন লাভ সৰ্বাধিকৰণৰ দৰে অৰ্থনৈতিক অভিপ্ৰায়ৰ কাৰণে সংঘটিত হয়, সেইবোৰ লেনদেনেই হ'ল স্বতন্ত্ৰ লেনদেন। আনহাতে স্বতন্ত্ৰ লেনদেনৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা ৰাহি বা ঘাটি পূৰণ কৰিবলৈ যি লেনদেন সংঘটিত হয় তাক অভিপ্ৰেত লেনদেন বোলে। স্বতন্ত্ৰ লেনদেনবোৰে বিঅপিৰ ক্ষমতা ৰক্ষা নকৰে, আনহাতে অভিপ্ৰেত লেনদেনবোৰ বিঅপিৰ ক্ষমতা ৰক্ষা কৰে। স্বতন্ত্ৰ লেনদেনবোৰ চলিত আৰু মূলধনী হিচাপত উভয়ে সংঘটিত হয়, আনহাতে অভিপ্ৰেত লেনদেনবোৰ কেৱল মূলধনী হিচাপতহে সংঘটিত হয়। বাণিজ্যিক ক্ষমতা বিঅটি আৰু লেনদেন ক্ষমতা বিঅপিৰ মাজত পাৰ্থক্য উল্লেখ কৰা। তোমালোকে হয়তো এই কোৱেশ্চনটোত বিঅটি আৰু বিঅপি বুলি মুখস্থ কৰিবা, কিন্তু এইটো মুখস্থ কৰি লছ হ'ব কি, এইটো কিন্তু 2025 বৰ্ষত আহিছে, ইয়াৰ আগৰবাৰ আহিছে, সেইকাৰণে মই তোমালোকক কৈ আছোঁ। মানে পৰীক্ষাত অহাৰ সময়ত দেখা গৈছে কি ইংৰাজীটো দিয়া নাই, বাণিজ্যিক ক্ষমতা আৰু লেনদেন ক্ষমতা দিছে। গতিকে মোৰ এজন ছাত্ৰই কনফিউজ হৈ গৈছে, এনচাৰটো লিখিবই পৰা নাই। মই তেওঁক 100% কমন দিছোঁ, এইটো তেওঁ তথাপিও লিখিব পৰা নাই। গতিকে তোমালোকে এছামিজটোও পঢ়িবা, ইংৰাজীটোও পঢ়িবা, ঠিক আছে। বাণিজ্যিক ক্ষমতা আৰু লেনদেন ক্ষমতাৰ মাজত থকা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। বাণিজ্যিক ক্ষমতাৰ হিচাপত কেৱল দৃশ্যমান দ্ৰব্যৰ আমদানি আৰু ৰপ্তানি অন্তৰ্ভুক্ত কৰা হয়, আনহাতে লেনদেনৰ ক্ষমতা বিঅপিৰ হিচাপত দৃশ্যমান আৰু অদৃশ্যমান উভয় লেনদেনকে অন্তৰ্ভুক্ত কৰা হয়। বিঅটিৰ হিচাপ হৈছে বিঅপিৰ চলিত হিচাপৰ এটা অংশ, আনহাতে বিঅপিৰ হিচাপ চলিত হিচাপ আৰু মূলধনী হিচাপ উভয়কে অন্তৰ্ভুক্ত কৰে। বাণিজ্যিক ক্ষমতাৰ হিচাপত ৰাহি বা ঘাটি থাকিব পাৰে, আনহাতে লেনদেন ক্ষমতাৰ হিচাপত সদায় সমতাত থাকে। আৰু মই তোমালোকক এটা কথা কৈ দি আছোঁ, ইকনমিক্স ছাবজেক্টত মাৰ্কিং বঢ়াবলৈ ভুলে শুদ্ধ তোমালোকে লিখি আহিবা, তাৰ কাৰণ ইকনমিক্স ছাবজেক্টত ইমান মাৰ্ক নাকাটে, ঠিক আছে। বাণিজ্য ঘাটি নাইবা ঘাটি বাণিজ্য অৰ্থনীতি এখনৰ বিকাশৰ বাবে ক্ষতিকাৰক নে আলোচনা কৰা। এইটো কিন্তু এটা তোমাৰ বুজাৰ কোৱেশ্চন, যদিও পৰীক্ষাত নাহে তথাপিও তোমাৰ বুজাৰ দৰকাৰ আছে। বাণিজ্যৰ ঘাটি সদায় সংকট তথা ক্ষতিৰ কাৰণ হ'ব নোৱাৰে। মানে কৈছে কি বাণিজ্যত যে লছ খায় সেই লছটো সকলো সময়তে ক্ষতিৰ কাৰণ হ'ব নোৱাৰে। যদি বাণিজ্য ঘাটিৰ বৃদ্ধিয়ে বিনিয়োগ বৃদ্ধিক নিৰ্দেশ কৰে তেন্তে চিন্তিত হোৱাৰ কাৰণ নাথাকে, কাৰণ ই ভৱিষ্যতত উৎপাদন বৃদ্ধি কৰিব। ইয়াত কি কৈছে, মানে কৈছে কি যে মই ব্যৱসায়ত লছ খাইছোঁ, সেই লছটোৱে যদি মোৰ উৎপাদন বৃদ্ধি কৰাৰ নিৰ্দেশ কৰে বা সেইটোত মোক কয় যে উৎপাদন বেছি কৰিব লাগে,
সেইটো হলে সেইটো যদি হয় তেন্তে কোনো কাৰণ মানে চিন্তিত হোৱাৰ কাৰণ নাই তাৰ কাৰণটো কি মই যদি উৎপাদন বৃদ্ধি কৰোঁ সেই উৎপাদন বৃদ্ধি কৰাৰ ফলত কিন্তু মোৰ যিটো ঘাটি হৈছে সেই ঘাটিটো নেক্সট মান্থত কিন্তু মোৰ প্ৰফিট হ'ব বা ৰাহি হ'ব ঠিক আছে কিন্তু যদি বাণিজ্য ঘাটিৰ বৃদ্ধিয়ে ক্ষুদ্ৰ সঞ্চয় বা বাজেটক ঘাটিক প্ৰতিফলিত কৰে তেন্তে চিন্তিত হোৱাৰ কাৰণ আছে কিয়নো ই উচ্চ বেচৰকাৰী বা চৰকাৰী উভয় পক্ষক নিৰ্দেশ কৰে বাণিজ্যৰ সমতাৰ বিভিন্ন প্ৰকাৰসমূহ অনুকূল বাণিজ্যৰ সমতা দেশ এখনে ৰপ্তানি কৰা সামগ্ৰীৰ মূল্য আমদানি কৰা সামগ্ৰীৰ মূল্যতকৈ অধিক হ'লে তাক অনুকূল বাণিজ্যৰ সমতা বোলে বাণিজ্যৰ সমতা লেনদেনৰ সমতা এইবোৰ কিন্তু ভালকৈ মনত ৰাখিবা যদি কনফিউজন থাকে আৰু ওলোটাকৈ লিখি আহা তেন্তে কিন্তু জিৰ' প্ৰতিকূল বাণিজ্যৰ সমতা দেশখনে ৰপ্তানি কৰা সামগ্ৰীৰ মূল্য আমদানি কৰা সামগ্ৰীৰ মূল্যতকৈ কম হ'লে তাক প্ৰতিকূল বাণিজ্যৰ সমতা বোলে বাণিজ্যৰ সমতাৰ ভাৰসাম্য দেশখনে ৰপ্তানি কৰা সামগ্ৰীৰ মূল্য আৰু দেশখনে আমদানি কৰা সামগ্ৰীৰ মূল্য সমান হ'লে তাক বাণিজ্যৰ সমতাৰ ভাৰসাম্যতা বোলে তোমালোকে দেখা তোমালোকৰ আগৰ চেপ্টাৰটো চৰকাৰী কাৰ্যাৱলী চেপ্টাৰটোত কিন্তু ইয়াক লৈকে এটা কোশ্চেন আছিল সেই কোশ্চেনটো কিন্তু এইটো নহয় সেইটো বেলেগ আৰু এইটো বেলেগ ঠিক আছে স্থিৰ বিনিময় হাৰৰ দুটা সুবিধা স্থিৰ বিনিময় হাৰে দেশৰ আমদানিকাৰী আৰু ৰপ্তানিকাৰীসকলৰ উপাৰ্জনৰ পৰিমাণ নিশ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্প্ৰসাৰণ ঘটায় স্থিৰ বিনিময় হাৰে দেশখনলৈ বৈদেশিক মূলধনৰ প্ৰৱাহত অনুপ্ৰেৰণা যোগায় পৰিৱৰ্তনশীল বিনিময় হাৰৰ দুটা সুবিধা উল্লেখ কৰা পৰিৱৰ্তনশীল বিনিময় হাৰৰ দুটা সুবিধা তলত উল্লেখ কৰা হ'ল পৰিৱৰ্তনশীল বিনিময় হাৰে বৈদেশিক বিনিময় বজাৰত দেশৰ মুদ্ৰাৰ নাটনি বা ৰাহিৰ সমস্যা সক্ৰিয়ভাৱে সমাধান কৰে পৰিৱৰ্তনশীল বিনিময় হাৰে বাণিজ্য আৰু মূলধনৰ চলাচলত থকা বাধাসমূহ দূৰ কৰাত সহায় কৰে লেনদেন ক্ষমতাৰ বৈশিষ্ট্য এখন দেশৰ লগত পৃথিৱীৰ আন দেশৰ লেনদেনৰ প্ৰণালীবদ্ধ হিচাপেই হ'ল লেনদেনৰ ক্ষমতা বৈশিষ্ট্য মানে কি তোমালোকে কিন্তু বহুতে নাজানা তাৰ কাৰণ তোমালোকে ভালকৈ মনোযোগ নাদিয়া তোমালোকৰ ক্লাছত বৈশিষ্ট্য মানে কি তাৰ গুণ লেনদেন ক্ষমতা হ'বলৈ হ'লে কি গুণ থাকিব লাগিব বা কি হ'লেহে লেনদেন ক্ষমতা হ'ব এনেকুৱা ঠিক আছে মই তোমালোকক একেবাৰে ভালকৈ বুজাই দি আছোঁ তাৰ উপৰিও যদি তোমালোকে নুবুজা তেন্তে মোৰ কৰাৰ একো নাই তোমালোকে মোক কমেণ্ট কৰিবা যদি নুবুজা মই তোমালোকৰ কাৰণে স্পেশাল ভিডিঅ' লৈ আহিম ঠিক আছে মোৰ চেষ্টা হ'ব লাগিছে প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়ে আমাৰ DMK আসাম চেনেলৰ লগত যিজন ছাত্ৰ বা ছাত্ৰীয়ে জড়িত হৈ আছে সেইজন ছাত্ৰ বা ছাত্ৰীয়ে যাতে ইকনমি ছাবজেক্টত 80+ পায় মোৰ টাৰ্গেট এইটোৱেই এখন দেশৰ লগত পৃথিৱীৰ এইটো মই কৈ দিলোঁ লেনদেনৰ হিচাপত লেনদেন ক্ষমতাৰ হিচাপ সাধাৰণতে বাৰ্ষিক হয় বাৰ্ষিক মানে কি বছৰকি লেনদেনৰ ক্ষমতাত চলিত আৰু মূলধনী হিচাপ দুয়ো অন্তৰ্ভুক্ত থাকে তাৰ কাৰণ দৃশ্যমান আৰু অদৃশ্যমান দুয়ো সামগ্ৰীয়ে বিক্ৰী কৰা হয় লেনদেনৰ ক্ষমতা দ্বিপাক্ষিক ইয়াত দেনা আৰু পাওনা সমান হয় ঠিক আছে ছাত্ৰসকল আজিৰ এই ভিডিঅ'টো ইয়াতেই আৰু তোমালোকে যদি মানে বুজা নাই বা কিবা কনফিউজন থাকে মোক কমেণ্ট কৰিবা আৰু কোনোবা ছাত্ৰ ছাত্ৰী যদি ইকনমি জিঅ'গ্ৰাফি এণ্ড পলিটিকেল সায়েন্সৰ নোট আগতীয়াকৈ ল'ব বিচাৰে তেন্তে ডিসক্ৰিপশ্যন বক্সত মোৰ কন্টাক্ট নম্বৰ আছে মোৰ লগত কন্টাক্ট কৰিবা প্ৰাইচখিনি মই তোমালোকক কন্টাক্ট কৰাৰ পিছতহে জনাই দিম ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে